নমস্কাৰ বন্ধুসকল, আমাৰ অসমখনৰ এটা বহুত ডাঙৰ বেয়া খবৰ আৰু সেই বেয়া খবৰটো হৈছিল যোৰহাট, শিৱসাগৰ আৰু এনেকুৱা বিভিন্ন ঠাইত বহুত ডাঙৰ বানপানী হৈছে আৰু এই বানপানী প্ৰথমবাৰৰ কাৰণে দেখা পোৱা গৈছে। ইমান ডাঙৰ বানপানী আৰু বন্ধুসকল, এই ডাঙৰ বানপানীত বহুত মানুহৰ মৃত্যুবৰণ হৈছে আৰু বহুত পশুধনৰো মৃত্যুবৰণ হৈছে। আৰু বন্ধুসকল, যিবিলাক আমাৰ অসমীয়া মানুহে তেওঁলোকক যাই সহায়ৰ হাত আগবঢ়াইছে তেওঁলোকক বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা দীপজ্যোতি ডেকা তাত গৈছে আৰু তাত এসপ্তাহৰ পৰা মানুহৰ লগত থাকি তেওঁলোকক সহায়ৰ হাত আগবঢ়াই আছে আৰু তেওঁকো বহুত ধন্যবাদ জনাইছোঁ আৰু তেওঁৰ লগত মোৰ কথোপকথন হৈ আছে। আৰু বন্ধুসকল, আমাৰ অসমৰ কিছুমান মানুহে হিন্দু মুছলিম কৰি সিহঁতে বিভ্ৰান্তি সৃষ্টি কৰে, গতিকে সিহঁতক অনুৰোধ জনাইছোঁ সিহঁতে যাতে আগলৈকে হিন্দু মুছলিম কৰি বিভ্ৰান্তি সৃষ্টি নকৰে, আমাৰ অসমীয়া মানুহখিনি শান্তি আৰু সুখেৰে জীয়াই থাকিবলৈ দিয়ক। মোক তাৰমানে আগবঢ়াব গৈছিলে কুকুৰকেইটাই কৈছে ভোগ 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 খাপ কমাইছে না গম পাইছো গম পোৱা গৈছে। চব বন্ধুসকল, ইয়াত মানুহৰ ঘৰ আৰু ইয়াতে বিভিন্ন ধৰণৰ খাদ্যবস্তু আছে আৰু সেই খাদ্যবস্তু খাবৰ কাৰণে বিভিন্ন ধৰণৰ বেং, নিগনি, এন্দুৰ, পঁইতাচোৰা এইবিলাক আহে আৰু সেইবিলাকক বিচাৰিয়ে খাপডাল সোমাইছে। কোনফালে আছে? ইয়াতে বাপা কি ডাঙৰ সাপে! বাপা বাপা বাইদেউ, আপুনি সাপডাল কেতিয়া দেখা পাইছিল? আপুনি দেখা পাইছিল? আপোনাৰ নামটো কৈ দিয়কচোন। একো নহয় একো নহয়, আৰু ঘৰত থকা মানুহ ৰাতিপুৱাই আৰু আপুনি মুখে ধোৱা নাই চাগে? মুখে ধোৱা নাই। মুখে ধোৱা একো কৰিব নোৱাৰো। প্ৰথম এইখিনিত সোমাইছে, তাৰ মই নেজডাল দেখিছো, দেখি পেলাই কৈছো যে এইটো ডাঙৰ সাপ হ'ব কিবা। আৰু আগতে গুই সোমাইছিলে ইয়াত, মই ভাবিছো গুই নেকি, গুই নহয়, নেজডাল চাই পেলাই কৈছো এইটো গুই নহয়, সাপে হ'ব। চাওক বন্ধুসকল, এই সাপডাল আপোনালোকে দেখা পাই চিনি পাইছেই চাগে। এই সাপডাল ইণ্ডিয়ান ৰেড স্নেক। আমাৰ অসমীয়া মানুহে এইডাল সাপক ফুলেবেৰিয়া বুলি কয়। আৰু বন্ধুসকল, এই সাপডালক কিছুমান মানুহে মুচুৰা গুম বুলি কয় আৰু ইয়াক বাঙালী ভাষাত দাৰাইজ বুলি কয় আৰু ইয়াক লহুঙা গুম বুলি কয়। এনেকুৱা বিভিন্ন ধৰণৰ নাম দিয়ে। ই বেং, নিগনি, এন্দুৰ, পঁইতাচোৰা এইবিলাক বিভিন্ন ধৰণৰ খাদ্য খাই ই ভোজন হিচাপে গ্ৰহণ কৰে। আৰু বন্ধুসকল, যেতিয়া বৰষুণ হয় আৰু ই বৰষুণত থাকিব নোৱাৰে আৰু বৰষুণত থাকিব নোৱাৰি বৰষুণ নপৰা ঠাইত যিবিলাক নিগনি, বেং, এন্দুৰ এইবিলাক আছে সেইবিলাকক বিচাৰিয়ে মানুহৰ ঘৰত খাপ। এই বাপ ফুৱাই উঠি ফেনিয়ে লিখে না বাইদেউ, সেইকাৰণে সাপডালৰ মানে পুৰা খং উঠি আছে। হাঁচিয়ে আছে এইফালে গৈছে দেই, কোনফালে এইফালে গৈছে, এইফালে গৈছে, এইফালে গৈছে দেই, গৈছে দেই, যাবাৰে 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 গৈছে যদি যাবাই দেই। কোনফালে যায় তেতিয়া পাব, ওলাইতো যাব নোৱাৰে কোনো চাইডে। দেখছো মই ৰছী ঘাটডাল সেইটো ভিতৰত সোমাইছে, এইটো তলত সোমাইছে, এইটো তল, এইটো তল ঘূৰি যায় আছে, ঘূৰি যায় আছে আকৌ ইফালে ঘূৰি আহিছে। মোক কোনা লগাইছা নেকি? এই মই কিন্তু এইটো ভিতৰত সোমাই দেখিছো, ভিতৰত ভিতৰত তলত মোক কোনা লগোৱা নাইতো, তলত তলত সোমাব পাৰে আছে নে তাতে? মই সেইকাৰণে কৈছো মোক কোনা লগাইবে বুলি। চাওক বন্ধুসকল, এডাল সাপ ধুনীয়াকৈ দেখা পোৱা গৈছে।
আৰু কি ডাঙৰ আৰু কি দীঘল সাপ চাওকচোন বাৰু এয়া তুমি ওলাই আকৌ সোমালা বোলো আকৌ হৈ দিয়া একদম চিৰিয়েলি ভাবে বহুত বস্তু পেলাব নেকি আইতা বাইদেউ এতিয়া ৰ'ব মানে ৰ'ব কৈ দিব বাহিৰত লৈ যাব পৰা নাই এইডাল ভাল লাগিছে এৰি দিব যেতিয়া নহলেতো মাৰা যায় ন আগতে তাকো এতিয়া শাওণ মাহ এতিয়া বৰ্তমান শাওণ মাহ চলি আছে আজি সোমবাৰ শাওণ মাহ ধৰি পেলাই এৰি দিয়াটো ভাল আৰু বন্ধুসকল চাওক আমি যেনেকৈ সাপ উদ্ধাৰ কৰি আছোঁ ঠিক তেনেকৈ আপোনালোকে সাপ উদ্ধাৰ কৰিবলৈ চেষ্টা নকৰিব কাৰণ আনুষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ নকৰাকৈ যদিহে সাপ উদ্ধাৰ কৰিবলৈ যায় হয়তো কেতিয়াবা বিপদৰ সন্মুখীন হৈ যাব পাৰে আৰু এয়া এই সাপডাল হৈছে হুলাবৰীয়া সাপ আৰু এতিয়া আমি ধুনীয়াকৈ লৈ যাই জংঘলত এৰি দিম কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন ধুনীয়াকৈ জংঘলত পাৰ কৰিবৰ কাৰণে আৰু বন্ধুসকল এইডাল সাপৰ এতিয়া মই যেতিয়া বেছি সময় লৈ থাকিম তেতিয়া এই সাপডালৰ নিশ্চয় খং উঠিব আৰু তেতিয়া এয়া যাবলৈকে বহুত চেষ্টা কৰিব সেইকাৰণে ইয়াত ধুনীয়াকৈ ভৰাই ল'ম চাওকচোন বাৰু এইডাল বাইদেউ য'ত নেকি মানুহৰ ঘৰ পৰিয়াল নাই তাতে ধুনীয়াকৈ জংঘলত এৰি দিম বা মোমায়া বৰ ডাঙৰ হৈ গৈছে সিহঁতে খুব ভুকিছে কাৰণে উঠি আহি চাইছোঁ তেতিয়া আলমাৰীৰ ফালে ভুকি আছে তেতিয়াহে ঝুমি পেলাই চাইছোঁ যে সাপৰ নেজডাল দেখিছোঁ আপুনি মুখে ধোৱা নাই চাগে নাই মুখে ধোৱা নাই মুখে ধৰা এতিয়া একো কৰিব নোৱাৰোঁ সেয়াই আৰু আশীৰ্বাদ কৰিব আপোনালোকে চাওক বন্ধুসকল আমি এয়া আহি পালোঁ এখনি ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আৰু ইয়াতে বহুত ডাঙৰ জংঘল আছে ইয়াতে মানুহৰ ঘৰ পৰিয়াল নাই আৰু বন্ধুসকল এতিয়া আমি ধুনীয়াকৈ সাপডাল এৰি দিম কাৰণ ইয়াৰো এটা জীয়াই থকাৰ সম্পূৰ্ণ অধিকাৰ আছে চাওকচোন বাৰু চাওক বন্ধুসকল কি ধুনীয়া সাপ কি ডাঙৰ সাপ কি দীঘল সাপ ইণ্ডিয়ান ৰেড স্নেক চাওকচোন বাৰু কেনেকুৱাকৈ যাই আছে আৰু বন্ধুসকল এনেকৈ উদ্ধাৰ কাৰ্য চলি থাকিব যদিহে আপোনালোকৰ মৰম চেনেহ সহায় সহযোগিতা পাই থাকোঁ আৰু বন্ধুসকল এনেকৈ সাপ যোৱা দৃশ্য দেখা পালে মনত বহুত শান্তি লাগে কাৰণ বন্ধুসকল এই সাপডালে খাদ্যৰ সন্ধানত গৈ মানুহৰ ঘৰত সোমায় আৰু তেওঁলোকে মোক ধুনীয়াকৈ ফোন কৰিলে আৰু আপোনালোকৰ ঘৰতো যদি কেতিয়াবা সাপ ওলায় তেতিয়াহ'লে ওচৰৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট নহ'লে যদি কোনোবা ওচৰত ভাল ৰেস্কিউৱাৰ আছে তাত আপোনালোকে খবৰ কৰক আপোনালোকক নিশ্চয় সহায় কৰিব ধন্যবাদ জয় আই অসম।